টকা পইচা আহি থাকিব গৈ থাকিব, কিন্তু স্বাস্থ্যটো ধৰি ৰখা, মনটো সুস্থিৰ কৰি ৰখাটো বৰ দৰকাৰ। স্বাস্থ্যৰ অবিহনে কিন্তু সকলো অসাৰ। মনটো বান্ধি লওক, কাইলৈ পুৱাৰ পৰা কৰাৰ 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 10 মিনিট। এই 10 মিনিটটোৱে আপোনাৰ জীৱন সলাই দিব। লগতে এই প্ৰাণায়াম আৰু যোগাসন সম্পৰ্কীয় বহুত কিতাপ আছে বজাৰত। মই এই ভিডিঅ'ৰ তলত কিছুমান লিংক দি দিছোঁ। এনেকুৱা কিতাপ এখন কিনি আপুনি অধ্যয়ন কৰি ল'ব পাৰিব, জীৱনৰ জ্ঞান সঞ্চয় কৰিব পাৰিব। কেছ অন ডেলিভাৰীৰ সুবিধাও আছে। নমস্কাৰ। অনুলোম বিলোম হৈছে আমাৰ শৰীৰৰ মন, মগজু, হাৰ্ট, চকু, ব্ৰেইন, স্মৃতিশক্তি, টোপনিৰ সমস্যা, সুখী হৈ থকা, পাহৰণিৰ সমস্যা, এই সকলো বেমাৰ নাশ কৰিব পৰা এটাই হৈছে যোগাসন, সেয়া হৈছে অনুলোম বিলোম। মাত্ৰ 10 মিনিট সময় কৰিলেই আপুনি ইমানখিনি উপকাৰ পাব পাৰিব। পুৱা শুই উঠি আপুনি 10টা মিনিট দিয়ক শৰীৰটোক, আপুনি মাত্ৰ 1 মাহ কৰি চাওক। যদি এইখিনি উপকাৰ আপুনি নাপায় তেনেহ'লে মোক ক'ব আপুনি। কেনেকৈ কৰিব লাগে? প্ৰথমে এনেকৈ সোঁ হাতখন উঠাই লৈ বুঢ়া আঙুলিৰে নাকটো টিপি বাওঁ নাকেৰে দীঘলকৈ উশাহ লওক। এতিয়া কি কৰিব? বাওঁ নাক বন্ধ কৰি সোঁ নাকেৰে এৰি দিয়ক। এতিয়া আপুনি বাওঁ নাকেৰে ল'লে, সোঁ নাকেৰে এৰিলে, এই যে দুবাৰ কৰিলে সেয়া 1 বুলি ধৰিব। এনেকৈ 10 বাৰ কৰক, আকৌ 1 মিনিট জিৰণি লওক, এনেকৈ কৰি থাকক। এই অনুলোম বিলোম 4-5 বছৰীয়া শিশুৰ পৰা আপুনি মৃত্যুৰ আগমুহূৰ্তলৈকে কৰিব পাৰে। কোনো অপকাৰ নাই, কোনো অসুবিধা নাই। মহিলা, পুৰুষ, বুঢ়া বুঢ়ী সকলোৱে কৰক, একো অসুবিধা নাই। পুৱা মাত্ৰ 10 মিনিট সময় খৰচ কৰি এই কামটো কৰক, গোটেই জীৱন আপুনি সুখেৰে থাকিব পাৰিব। অৱশ্যে যিকোনো প্ৰাণায়ামেই পুৱাই কৰিব লাগে বাৰু। আচ্ছা, এই প্ৰাণায়াম কৰিলে আপুনি সুখ, শান্তি, সফলতা আৰু শক্তি পাব। অনুলোম বিলোমে আপোনাৰ শৰীৰৰ কি কি উপকাৰ কৰিব চাওক। আপোনাৰ হাৰ্টৰ যিকোনো সমস্যাৰ কাৰণে এই অনুলোম বিলোম খুব ভাল যোগাসন। নাৰ্ভাছ ছিষ্টেম আমাৰ সঠিক কৰি তোলে। চকুৰ ৰোগ আপোনাৰ কেতিয়াও নহ'ব। যদি সৰুৰ পৰা এই ৰোগ কৰে, গোটেই জীৱন আপোনাক চকুৰ কাৰণে চশমা নালাগিব। আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ ব্ৰেইনটো, আমাৰ মগজুটোৱে হৈছে গোটেই জীৱনটো পৰিচালিত কৰাৰ, সুপথে লৈ যোৱাৰ, সুখ শান্তি অনুভৱ কৰাৰ মূল বস্তুটো হৈছে ব্ৰেইন। এই ব্ৰেইনটোক আমাক সতেজ আৰু সক্ৰিয় কৰি ৰাখে, সুস্থিৰ কৰি ৰাখে, কনচেনট্ৰেশ্যন ব্ৰেক হ'বলৈ নিদিয়ে। ইয়াৰ উপৰিও আমাৰ আজিকালি সততে হোৱা এটা বেমাৰ হৈছে স্মৃতিশক্তি। ফটকৈ পাহৰি যোৱা হয়। কিছুমানে শ্বৰ্ট টাৰ্ম, কিছুমানৰ লং টাৰ্ম পাহৰণি আছে। গতিকে এই দুইটা পাহৰণিৰ পৰা মুক্তি পাবলৈ হ'লে আপুনি পুৱা সদায় মাত্ৰ 10 মিনিট এই অনুলোম বিলোম কৰিলেই হ'ল। টোপনিৰ সমস্যাটো আজিকালি এটা ডাঙৰ সমস্যা। যিমান চিন্তা মনত মানুহৰ সোমাই থাকে যে টোপনি নহা হয়। গতিকে এই টোপনি নহাৰ পৰাও আপুনি মুক্তি পাব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে পুৱা সদায় 10 মিনিট যদি আপুনি অনুলোম বিলোম কৰে, তেনেহ'লে মনটো সুখেৰে ভৰি পৰিব। গোটেই দিনটো আপুনি সুখী অনুভৱ কৰি থাকিব। আমাৰ ব্ৰেইনটোৰ আমি 5% খৰচ কৰিব পাৰিলেও আপুনি এজন বিজ্ঞানী হ'ব পাৰিব। গতিকে এই মগজুটোক জগাই তুলিব লাগিব, ব্যৱহাৰ কৰিব লাগিব। বিজ্ঞানী এজনৰ যিটো ব্ৰেইন, ছক্ৰেটিছৰ যিটো ব্ৰেইন, সেইটো আপোনাৰো আছে, মোৰো আছে। কিন্তু আমি মাত্ৰ জগাই তোলা নাই, ব্ৰেইনটোক সক্ৰিয় কৰি তোলা নাই, এক্টিভ কৰি তোলা নাই মাত্ৰ। টকা পইচা আহি থাকিব গৈ থাকিব, কিন্তু স্বাস্থ্যটো মূল। মনটো সুস্থিৰ কৰি ৰখাটো মূল। স্বাস্থ্যৰ বিনা সকলো অসাৰ। মনটো বান্ধি লওক, কওক কাইলৈ যাতে আপুনি পুৱাৰ পৰা এই যোগাসন কৰিবলৈ লয়। 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 10 মিনিট উলিয়াওক। এতিয়া শেষত কওঁ যে এই প্ৰাণায়াম যোগাসনৰ বিষয়ে বহুত আমি জানিবলগীয়া কথা থাকে। এই কথাখিনি জানিবৰ কাৰণে মই কেইখনমান কিতাপৰ লিংক দি দিছোঁ। আপোনালোকে এই কিতাপসমূহ 2-এখন কিনি লৈ আপোনালোকে জানি লওক ভালকৈ কথাখিনি যোগাসন আৰু প্ৰাণায়ামৰ বিষয়ে। গতিকে লিংক দিয়া আছে, ক্লিক কৰিলেই হ'ল। অনলাইন আপুনি কেছ অন ডেলিভাৰী ঘৰতে পাব। ধন্যবাদ, কুশলে থাকক।